জীৱনৰ আটাইতকৈ ডাঙৰ সম্পদটো হৈছে মা দেউতা, টকা পইচা নহয়। যিমান দিন মা দেউতা জীৱিত থাকে ইমান দিনলৈকে আমি জীৱনটো কিমান কঠিন, কিমান কষ্টকৰ আৰু কিমান সংঘৰ্ষ কৰিব লাগে একো গম নাপাওঁ। আৰু যিদিনা সেই সংস্পৰ্শটো আমাৰ পৰা আঁতৰি যায় তেতিয়াহে আমি গম পাওঁ যে জীৱনটো কিমান, এই সমাজটো কিমান কঠোৰ। সেইকাৰণে যিমান দিন মা দেউতা আমাৰ লগত আছে আমি তেওঁৰ মৰমটো বুজিব লাগে আৰু তেওঁৰ পৰা যিকেইটা বস্তু শিকিব লগা শিকি ল'ব লাগে। সকলো মা দেউতালৈ মোৰ ফালৰ পৰা চেলিউট, নমস্কাৰ। আই লাভ ইউ মা, আই লাভ ইউ দেউতা।